গুৱাহাটী মেডিকেল কলেজত 1000 বিছনাযুক্ত আমি এখন প্ৰসূতি আৰু শিশুৰ কাৰণে চিকিৎসালয় নিৰ্মাণ কৰি আছিলোঁ। কাৰণ বৰ্তমানৰ যিখন প্ৰসূতি আৰু শিশুৰ চিকিৎসাৰ যিখিনি স্থান আছে সেইখিনি পৰ্যাপ্ত নহয় আৰু বহু সময়ত প্ৰসূতি মাতৃসকলে মাটিটো তেওঁলোকে শুই থাকিব লাগে আৰু কেতিয়াবা নৱজাতক শিশু একেটা বেবী ৱাৰ্মাৰতে 2-3টালৈকে বেবী আমি ৰাখিব লাগে। ইয়াৰ ফলত হস্পিটালত আমি ক'ব নোৱাৰাকৈ কেতিয়াবা শিশুৰ মৃত্যুৰ হাৰো বাঢ়ি যায়। এই দুইটা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মেডিকেল কলেজত আমি এই নতুন মাতৃ আৰু শিশুৰ চিকিৎসালয় এখন আমি বনোৱাৰ কাম হাতত লৈছিলোঁ। 375 কোটি টকা ব্যয়েৰে ইয়াৰ প্ৰায় 70% নিৰ্মাণৰ কাম শেষ হৈছে। 2025 চনৰ এপ্ৰিল মাহত যাতে এই চিকিৎসালয়খন আমি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰজেক্টটো আজি মই চাবৰ কাৰণে আহিছিলোঁ। ইয়াৰ উপৰিও মেডিকেলত মই এঘণ্টামান থাকিম। আমাৰ পেচেণ্টসকলে কি সুবিধা পাই আছে, কি সুবিধা পোৱা নাই